Honorable Vice Chancellor, Honmaniya Sri Dr. Nani Gopal Mohanto Dangoria, Honmaniya CP Guwahati Dr. Partha Bharati Mohanto Dangoria, Secretary University Classes Dr. Hemanta Kumar Nath Dangoria, Academic Registrar Dr. Rajiv Hendik Dangoria, Director of Students Welfare Dr. Ranjan Kumar Kakuti Dangoria, President PG Students Union, Dean of various faculties, Heads of departments, faculty members, newly admitted students, 5-year integrated master's program, respected guardians and my dear friends. আৰম্ভণ বেলেগ ধৰণে কৰোঁ গান যিহেতুকে হৈ আছিলে বক্তৃতা দিয়াৰ আগতে 8 ছেপ্টেম্বৰত আমি ভূপেন্দাৰ শতবাৰ্ষিকী পাতিবলৈ গৈ আছোঁ তাৰ বাবে মোৰ বক্তৃতাৰ যোনটো মূল তথ্য হ'ব এই গীতটিৰে হ'ব আৰু এই গীতটি মই আপোনালোকৰ লগত একেলগে মিলি গাব বিচাৰিছোঁ হ'বনে হ'ব নাই মোৰ গীটাৰখন বেয়া সবে গাব নাই সবে জমা গীতে দিয়ে হাত চাপৰি বজাই বজাই গালে ভাল লাগিব Yes, come on, clap. Guwahati University হাত চাপৰি কনজুচি হৈছে এইটো নহব নহয় এইটো কেনেকৈ হ'ব এইটো নহব জোৰকে হাত চাপৰি আৰু ভালকে হাত চাপৰি বজাই বজাই গাব লাগিব মোৰ গিটাৰ কিয়ৰ লগত কম Yes. This reminds me, all of us have been telling stories, and storytelling, I'm told, is a
very important art to convey what you want to say. So this very small little story goes like this, and just remember this small little thing. This would be a situation you would encounter as you travel through life. जब जिंदगी में आप आगे बढ़ेंगे, आपको बहुत सारे ऐसे जो लोग यहाँ बैठे हैं, अलग अलग प्रांतों से आए हैं, ये बहुत ज़रूरी है कि एक कोई सिचुएशन जो आपके सामने है उसके अलग अलग तरीके होते हैं उसको देखने का, और সেই পৰিস্থিতিটো আমি কেনেধৰণে বিশ্লেষণ কৰোঁ বা তাৰ এডভান্টেজ আমি কেনেধৰণে লওঁ সেইটোৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিব। এখন সৰু ফৰেষ্ট আছিলে, বন বুলি আমি যাক কওঁ, সেই ফৰেষ্টখনত, সেই বনখনত বহুতো চৰাই চিৰিকটি, জীৱ জন্তু ইত্যাদি ইত্যাদি আছিলে, আৰু তাৰ কাষতে এখন সুন্দৰ এখন গাঁও এখন আছিলে, a very beautiful village, and they used to live in harmony, you know, wonderful harmony. এদিন কি হ'ল, সেই ফৰেষ্টখনত জুই একুৰা জ্বলিলে। চবেই সুন্দৰকৈ আছিলে, তাত গাঁৱত থকা যিখিনি মানুহ তেওঁলোকে চৰাই চিৰিকটিবিলাকক ধান চাউল ইত্যাদি ইত্যাদি দিয়ে, তাৰপিছত যিখিনি জীৱ জন্তু আছিলে তেওঁলোকেও কেতিয়াও ধৰি লওক তেওঁলোকৰ বন প্ৰাণী যিখিনি আছিলে তেওঁলোকক কেতিয়াও এটাক নকৰে বা তেওঁলোকৰ লগত সুন্দৰ এটা জীৱন যাপন তেওঁলোকে কৰিছিলে। এতিয়া জুইকুৰা জ্বলাৰ লগে লগে কি হ'ল, প্ৰথমতেই আটাইতকৈ চালাক আমাৰ যোনটো হেৰি আছিলে ফক্স, আমাৰ ফক্স আৰু জ্যাকল, এই দুটা তেওঁলোকে পলাই গুচি গ'ল। দেখিলে যে ইয়াত আৰু আমাৰ চালাক আমি নচলিব, সেইকাৰণে জুইকুৰা জ্বলিছে, ভিৰাই ধৰি লৰ মাৰোঁতে শিয়াল গ'ল পলাই। শিয়ালকে দেখি, শিয়াল যিহেতুকে পলালে তেনেকৈ আৰু বহুত প্ৰাণী তেনেকৈ পলাই গুচি গ'ল। তাৰ লগতে মানুহকেইটামানো দেখিলে, শিয়াল যেতিয়া পলাইছে তেওঁলোকৰ আমাৰ কথা এটা থাকে নহয় যে কিবা প্ৰিমনিশ্যন হয়, হেৰি হয়, সেইটোত এনিমেলছবিলাকে বেছি ভালকৈ জানে, সেইকাৰণে বাকী কিছুমান মানুহো পলাই গুচি গ'ল। এটা দ্বিতীয় ক্লাছ, এটা আমাৰ জৰ্জ অৰৱেলৰ এখন কিতাপ আছে, এনিমেল ফাৰ্ম, আপোনালোকে নিশ্চয় পঢ়িছে। সেই তাত খুব সাধাৰণ ভাষাত তেওঁ এনিমেলছৰ জৰিয়তে, প্ৰাণীৰ আমাৰ জীৱ জন্তুৰ জৰিয়তে এটা খুব ডাঙৰ এটা কাহিনী কৈছে। যি কি নহওক, দ্বিতীয় যোনটো কেটেগৰী আছিলে, সেই দ্বিতীয় কেটেগৰী যোনটো আছিলে, তেওঁলোকে কি কৰিলে, তাতে এটা কৰ্ণৰলৈ গুচি গ'ল। সেই কৰ্ণৰটোলৈ গৈ পেলাই পৰৰ চৰ্চা, পৰৰ নিন্দা কৰিবলৈ ধৰিলে। এই কুৰা জুই কোনে জ্বলাইছিলে? এই কুৰা জুই এনেধৰণে হৈছিলে, ইহঁতি জ্বলাইছিলে নিশ্চয় দেই, সেই ধৰণৰ কথা যোনটো সচৰাচৰ আমাৰ হয়, পৰৰ চৰ্চা, পৰৰ নিন্দা, কেনেধৰণে কোনে পুটিং দ্য ব্লেম অন সামওয়ান এলছ। That is what they tried to do, and they just stayed on there with their criticism, negative kind of criticism. ঠিক আছে, সেইটো হ'ল তেওঁলোককে দেখি। আৰু সদায় অনুকৰণ কৰোঁ আমি বেলেগক, সাধাৰণতে লিডাৰশ্বিপ বস্তুটো খুব কম মানুহে দিব পাৰে। আমি সাধাৰণতে আমি দেখোঁ, সচৰাচৰ আমি ফ'ল' কৰোঁ, এইজনে গীত লিখিছে সেইকাৰণে মই অসমত পিচিঅ'ৰ নিচিনা। এসময়ত আমাৰ অসমত পিচিঅ' আছিলে, পিচিঅ' হোৱাৰ লগে লগে সকলোৱে পিচিঅ' কৰিবলৈ ধৰিলে। কোনোবাই কবিতা লিখিবলৈ, সকলোৱে কবিতা লিখিবলৈ ধৰে। আজি পাৰ্থ সাৰথীয়ে খুব ভাল কবিতা লিখে, কিন্তু পাৰ্থৰ নিচিনাকৈ যদি মই হঠাৎ ভাবোঁ যে মই কিয় ইমান কবিতা লিখিব নোৱাৰোঁ, অল অফ আছ আৰ নট মেণ্ট টু ডু দ্য ছেইম থিংছ। আজি আমাৰ ভাৰতবৰ্ষৰ যোনটো এডুকেশ্যনৰ যোনটো প্ৰণালী, আমাক মষ্ট অফ আছ যদিও বহুত বদলিছে, কিন্তু আজিৰ দিনটোত এতিয়াও আছে য'ত সেই ডাক্তৰ বা ইঞ্জিনিয়াৰ বা সেই কলেজৰ এজন ডাঙৰ প্ৰফেচাৰ বা IAS অফিচাৰ বা IPS অফিচাৰ হ'লে এতিয়াও সমাজৰ চকুত আমি এটা ভাল দৃষ্টিভংগীৰে তেওঁলোকক চাওঁ, বা তেওঁলোক দে আৰ দি আল্টিমেট ষ্টুডেণ্টছ। কিন্তু প্ৰকৃততে আমাৰ জীৱনৰ হেৰিত আমি যেতিয়া আগবাঢ়ি যাওঁ, প্ৰকৃততে সেই কথাটো যিখিনি প্ৰত্যাহ্বান নেওচি আমি আগবাঢ়ি যাওঁ, প্ৰকৃততে জীৱনৰ দৌৰত সেইটো হয়নে নহয়, সেইষাৰ কথা আমি হৃদয়ংগম কৰাটো অত্যন্ত বেছি প্ৰয়োজন। আকৌ কাহিনীটোলৈ উভতি আহোঁ। তৃতীয় পক্ষ হ'ল, তৃতীয় পক্ষই কি কৰিলে, মিডিয়া আনিলে, হেৰি আনিলে, চব পিনৰ পৰা আমাৰ সেইখিনি দূৰৰ পৰা আমাৰ এই হাতী চাতি দূৰৰ পৰা চাই আছে দেই, এইটো আকৌ মানুহে কৰিলে। এতিয়া এইটো এনেকৈ ধৰণে কৰিব লাগিছিলে, এইটো এনেধৰণে কৰিব লাগিছিলে, মিডিয়াৰ সন্মুখত একেবাৰে ডাঙৰ ডাঙৰ কথা, এইটো কৰিব লাগে, এনেকুৱা কৰিব লাগে, তেনেকুৱা কৰিব লাগে। কিন্তু পৰচৰ্চা, পৰ নিন্দাখিনি এছামটোতো পলালেই, এছামে ক্ৰিটিচিজমত লাগিলে, এছামে নিজৰ সেই পৰিস্থিতিৰ পৰা কেনেকৈ তেওঁলোকে লাভান্বিত হ'ব পাৰে সেইটোৰ ওপৰত গুৰুত্ব দি তেওঁলোকে নিজৰ কামবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিলে। এই গোটেইখিনি জীৱ জন্তু তথা মানুহৰ মাজত আছিল এটা অকণমানি টুনি চৰাই।
এই অকণমানি টুনি চৰাইটোৱে কাৰো কথা নুশুনি বা কাৰো কথাত বৰ বিশেষ গুৰুত্ব নিদি সেই অকণমানি পাখিকেইখনেৰে ওচৰতে থকা সেই পুখুৰীটোলৈ উৰি গ'ল। পুখুৰীটোলৈ উৰি গৈ অকণমানি সেই ঠোঁটটোত অকণমানকৈ পানী লৈ এই জুইকুৰা নুমাবলৈ চেষ্টা কৰিলে। টুনি চৰাইটিক দেখি পেলাই সকলোৱে হাঁহিলে। They started laughing that this little bird, what is it trying to do? Can it rouse a fire like this? Just not possible. But she was totally undeterred. She would not listen to anyone. She would just keep on doing, concentrating on what she was meant to do, what her heart told her to do. তাৰপিছত লাহে লাহে টুনি চৰাইটোৱে দেখি হাতীটোৱে ভাবিলে যে মোৰ ইমান ডাঙৰ এডাল সুৰ আছে, ইমান ডাঙৰ এটা পেট আছে, অদ্ভুত ধৰণৰ শক্তি আছে মোৰ ওচৰত এই জুইকুৰা নুমাবলৈ, মই কিয় অকণমান পানী কাষৰে যোনটো পুখুৰীত এই টুনি চৰাইটো গৈছে তাৰ পৰা মই সুৰেৰে পানী টানি আনি কিয় মই জুইকুৰা নুমাবলৈ মই চেষ্টা নকৰোঁ। হাতী গ'ল, হাতীক দেখি ভালুক গ'ল, ভালুকক দেখি বেলেগ বেলেগ মানুহ গ'ল। লাহে লাহে কোনোবাই বাল্টি লৈ, কোনোবাই সুৰেৰে, কোনোবাই নিজে য'ত কিঞ্চিত যেনেধৰণে পাৰিছে তেনেধৰণে কৰি জুইকুৰা নুমাবলৈ চেষ্টা কৰিলে আৰু শেষত জুইকুৰা নুমাই গ'ল। So dear guys, এই কাহিনীটোৰ জৰিয়তে মই এইষাৰ কথাই আপোনালোকক ক'ব বিচাৰোঁ যে জীৱনৰ আপোনালোকে আজি ভৱিষ্যতৰ নাগৰিক হিচাপে আজি সেই সমাজখনৰ বা সেই প্ৰেক্ষাপটৰ আপুনি দুৱাৰদলিত। আজি সেই দুৱাৰদলিত এজন ভৱিষ্যতৰ নাগৰিক হিচাপে আপুনি বহুতো তেনেধৰণৰ প্ৰত্যাহ্বান পাব, বহুতো তেনেধৰণে জ্বলি থকা একুৰা একুৰা জুই পাব। সিদ্ধান্ত আপুনি ল'ব লাগিব যে সেই জুইটুকুৰা দেখিয়ে আপুনি সেই পৰিস্থিতিৰ পৰা পলাই যাব নে আপুনি সেই জুইকুৰাৰ আলোচনা কৰিব নে আপুনি সেই জুইকুৰাৰ পৰা কেনেকৈ লাভান্বিত হ'ব পাৰিব, অতি আপোনপেটীয়াকৈ কেনেধৰণে লাভান্বিত হ'ব পাৰিব সেইষাৰ কথা আপুনি উপলব্ধি কৰিব বা সেইষাৰ কথাৰ প্ৰতি আপুনি আগবাঢ়ি যাব, নে আপুনি সেই অকণমানি টুনি চৰাইটি হৈ আপুনি সেই জুইকুৰা নমাবলৈ চেষ্টা কৰিব। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে সিদ্ধান্ত আপোনালোকৰ হাতত। আমি ভেলু জাজমেণ্ট দিব নোৱাৰোঁ, এইটো কৰিব লাগে। আমি অভিভাৱক হিচাপে, আমি জ্যেষ্ঠ হিচাপে অকল আমি আমাৰ কাহিনীবোৰ আপোনালোকক শুনাব পাৰোঁ। আৰু এইখিনিতে মোৰ পিংক ফ্লয়ডৰ এটা গীতৰ কথা মনত পৰিছে। আজি আমি যেতিয়া কলেজত আছিলোঁ, আপোনালোকেও চাগে কয়, আমি কওঁ, উই ডোণ্ট নিড নো এডুকেশ্যন, উই ডোণ্ট নিড নো থট কণ্ট্ৰল, ডাৰ্ক sarcasm not in the classroom, teacher leave them kids alone. নতুন প্ৰজন্মই সদায় কওঁ আমাক বৰ বেছি এডুকেশ্যনৰ প্ৰয়োজন নাই, আমাক বৰ বেছি ভাষণৰ প্ৰয়োজন নাই, সেইকাৰণে আমি আপোনালোকক ভাষণ নিদিওঁ। যিহেতুকে আমিও সেই এটা সময়ত সেই কলেজত আছিলোঁ, ইউনিভাৰ্চিটিত আছিলোঁ, বহুতো নিজৰ নিজৰ মনত কিছুমান এনেধৰণৰ ভাৱ আছিলে, যোনবোৰ ভাৱ কলিতে হয়তো মৰহি গ'ল। যিহেতুকে আমাৰ দিনত সেই কথাবোৰ আছিলে যে যেনে তেনে গৈ পেলাই এটা চাকৰি পাব লাগিব, চাকৰি এটা লাগিব হয়। কিন্তু আমি যেতিয়া ঘৰলৈ উভতি গৈছিলোঁ, মোৰ মা দেউতাক মই কেতিয়াও দোষাৰোপ কৰিব বিচৰা নাই, কিন্তু পৰিস্থিতিয়ে বা পৰিৱেশেই তেনেকুৱা আছিলে, যোনটো পৰিৱেশত আজি পাৰ্থই যোনষাৰ কথা কৈছে বা মোৰ গোটেইকেইগৰাকী মোৰ ভাতৃপ্ৰতিম তেওঁলোকে যোনখিনি কথা কৈছে বা আমাৰ উপাচাৰ্য মহোদয়ে যোনখিনি কথা ক'লে যে সেই দ্বিতীয় দৰ্জাখন আজি আমাৰ কেৰিয়াৰটো বা আমাৰ জীৱনত আমি যি হ'ম, উচ্চ আকাংক্ষা অত্যন্ত ভাল কথা, কিন্তু সেই উচ্চ আকাংক্ষাৰ বাবে আমি প্ৰকৃততে প্ৰস্তুত হয়নে নহয় সেইষাৰ কথাও আমি নিজকে প্ৰশ্ন কৰিব লাগিব। মই এজন IAS অফিচাৰ হ'ব বিচাৰিছোঁ, মই এজন IITৰ পৰা পাছ আউট হ'ব বিচাৰিছোঁ, মই গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়ি পেলাই ইয়াৰ পৰা মই পঢ়ি পেলাই মই ওলাই যাব বিচাৰিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত সকলোৱে ছিট নাপায়, IITত সকলোৱে ছিট নাপায়, কিন্তু যদি আমি এনেধৰণৰ পৰিস্থিতিৰ কাইলৈ সন্মুখীন হ'বলৈ হয়, আমি নিজকে যদি হেৰুৱাই পেলাওঁ, গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়িব বিচাৰিছিলোঁ হয়, কিন্তু কাইলৈ যদি মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ মই পোৱা নাই, তেতিয়াহ'লে কিন্তু মোৰ জীৱনৰ প্ৰতিখন দৰ্জা বন্ধ হৈ যোৱা নাই। চ' ডিয়াৰ ৰাইজ, মোৰ কটন কলেজত পঢ়িবলৈ বৰ মন আছিলে, কিন্তু মেট্ৰিকত 2nd ডিভিজন মই পোৱাৰ বাবে মই ৰৈ আছিলোঁ। মোৰ এতিয়াও মনত আছে, সেইবাৰ আকৌ মেট্ৰিকত প্ৰথমবাৰৰ বাবে আমাৰ হ'ল কি, প্ৰথমটো 2nd ডিভিজন পোৱাৰ লগে লগে হৈ গ'ল নহয় যে তই ছায়েন্স পঢ়িব নোৱাৰ, তই আৰ্টছ পঢ়িব লাগিব, এটা আমাৰ দিনত আছিলে, সেইটো আজিকালি নহয়। যি কি নহওক, আমি আহি পেলাই পালোঁহি, কটন কলেজত ৰৈ আছোঁ। তেতিয়া ধৰণৰ সেই হেৰি নছে এনে গোল ধৰণৰ মাইকটো আছিলে, গৌৰী ডেকা বাইদেউ আছিলে। গৌৰী ডেকা বাইদেৱে কৈছে আৰু যে শেষত ক'লে প্ৰায় 3:30 বজাত
যে ছেকেণ্ড ডিভিজন যিসকলে পাইছে তেওঁলোকে কটন কলেজত ছিট নাপায়, তেওঁলোক যাবগৈ লাগে। মই কি কৰিম, মই এনেকুৱা লাগিছিলে যেন গোটেই পৃথিৱীখন শেষ হৈ গ'ল। আশা আছিলে, আকাংক্ষা আছিলে, অনুৰাগ আছিলে, অনুভূতি আছিলে যে যেনে তেনে কলেজখনত মই পঢ়িবলৈ পাব লাগিব, নেপালোঁ পঢ়িবলৈ। তেতিয়া কৈছিলে যে বিবেকানন্দ পাম। এই গোটেইবোৰ মোৰ কনিষ্ঠ মোৰ ভাতৃ, তেওঁলোকৰ লগত আমি একেলগে বিবেকানন্দ বিদ্যালয়ত আমি পঢ়িছিলোঁ। তেওঁলোকে আমাক ক'লে যে সেই তেতিয়াৰ দিনত বিবেকানন্দ বিদ্যালয়খন অত্যন্ত ভাল স্কুল আছিলে, আমি তাত গ'লোঁ। তাত গৈ পেলাই পঢ়িলোঁ, ৰিজাল্ট ঠিকেই কৰিলোঁ, তাৰপিছত দিল্লী ইউনিভাৰ্চিটিলৈ গ'লোঁ। কিন্তু কি হ'ল, সেইটো সময়তে আপোনালোকৰ উপাচাৰ্য ডাঙৰীয়া আৰু মোৰ আমি এজন খুব ভাল শিক্ষক পাইছিলোঁ। তেওঁৰ নামটো আছিলে বিপেন্দ্ৰ ভট্টাচাৰ্য ছাৰ, মনত আছেনে? বিপেন্দ্ৰ ভট্টাচাৰ্য ছাৰে আমাক এষাৰ কথা শিকাইছিলে কিন্তু, যে চা, প্ৰতিজন ব্যক্তিৰ তহঁতৰ নিজৰ নিজৰ মাজত এটা প্ৰতিভা আছে। সেইকাৰণে তহঁতি কেতিয়াও এইষাৰ কথা নাভাবিবি যে এই জীৱনটো ইয়াতে শেষ হৈ গ'ল। তাৰ বাবে এজন অভিভাৱকৰ অত্যন্ত প্ৰয়োজন। আৰু মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে এনে এখন ডাঙৰ, এনে এখন সুনাম অৰ্জন কৰা এখন বিশ্ববিদ্যালয়ত আপোনালোকে পঢ়াৰ সুযোগ পাইছে, য'ত অভিভাৱকৰ আপোনালোকৰ কোনো ধৰণৰ কমি নাথাকিব। আজি এই অভিভাৱকসকলৰ পৰা, তেওঁলোকৰ ব্যক্তিত্বৰ পৰা আপোনালোকে এইখিনি কথা শিকিব লাগিব। আৰু এই তেওঁলোকৰ অকল পাঠদান কৰোঁতে যিখিনি কথা তেওঁলোকে কৈছে সেইটো নহয়, সেই প্ৰতিজন ব্যক্তিৰ যি ব্যক্তিত্ব আছে, সেই পাঠদানৰ উপৰিও প্ৰতিগৰাকী অভিভাৱক, প্ৰতিগৰাকী আপোনাৰ শিক্ষকে আপোনালোকক তেওঁলোকৰ ব্যক্তিত্বৰ জৰিয়তে বহুখিনি আপোনালোকক আগবঢ়াই দিব। আৰু কিন্তু সেইখিনি আপোনালোকৰ ওপৰত কিমানখিনি আপোনালোকে ল'ব পাৰে। শেষত মোৰ বক্তব্য বেছি দীঘলীয়া নকৰি এইষাৰ কথাই মই আপোনালোকক ক'ম যে আহক আমি সকলোৱে মিলি পেলাই এষাৰ কথা হৃদয়ংগম কৰোঁ যে উচ্চ আকাংক্ষা আমাৰ থাকিব। উচ্চ আকাংক্ষাত আমি জীৱনত আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিম, কিন্তু ত্ৰিভুজটোৰ নিচিনাকৈ সদায় আমি সেই আকাংক্ষাত আমি উপনীত নহ'বও পাৰোঁ। কিন্তু যদি আমি নহওঁ, সেই দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দৰ্জাখনো কিন্তু বেয়া দৰ্জা নহয়। আজি IAS কোনোবাই হয়তো নাপালে, কিন্তু তাৰ পিছত যদি নিজৰ জীৱনটো সেই তেনেধৰণে ভাবি লয় যে সেই তাতে শেষ হৈ গ'ল, JRF দিছিলে, JRF নাপালে, এনেকুৱা বহুতো ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বান পাব যোনখিনি আপুনি বিচৰা বস্তুটো নাপাব। কিন্তু জীৱন তাতে শেষ হৈ নাযায়। নিজৰ ওপৰত বিশ্বাস ৰাখিব, আৰু সেইটোৱে আটাইতকৈ ডাঙৰ কথা। যদি আত্মবিশ্বাস থাকে তেতিয়াহ'লে জীৱনত আপুনি আগবাঢ়ি যাবই, কেতিয়াও নিৰাশ নহ'ব, কেতিয়াও পিছুৱাই নাযাব। আৰু যদি আমি পিছুৱাই যাওঁ, সদায় মনত ৰাখিব পিছুৱাই গৈছোঁ অকল এইকাৰণে যে যিহেতুকে আগলৈ আমি বেছি এটা ডাঙৰ জাপ মাৰিবলৈ আজি আমাক হয়তো পৰিস্থিতিয়ে আমাক সেইপিনে লৈ গৈছে, বা আমি পিছুৱাই যেতিয়া যাওঁ মনত কেতিয়াও এইষাৰ কথা ভাবিব নালাগে যে মই পিছুৱাই গৈছোঁ পিছ পৰি যাবলৈ। মই পিছুৱাই গৈছোঁ এটা ডাঙৰ জাপ মাৰিবলৈ। আৰু সেই জাপ প্ৰতিজন আজি ভৱিষ্যতৰ নাগৰিক যোন মোৰ সন্মুখত আছে, তেওঁলোকে যাতে সেই জাপ মাৰিব পাৰে। আপোনালোকৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে, আপোনালোকে জীৱনত আগবাঢ়ি যাব। আপোনালোকে কাইলৈ যেতিয়া আমি এই ভৱিষ্যতৰ নাগৰিকসকলক আমি প্ৰশাসনৰ তথা এই গোটেই আমাৰ দেশখনৰ দৌৰডাল আপোনালোকৰ হাতত দিম, মোৰ দৃঢ় বিশ্বাস যে এই বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট কৰা প্ৰতিগৰাকী আমাৰ বিদ্যাৰ্থীয়ে এজন অত্যন্ত দায়িত্ববোধ থকা এজন নাগৰিক হৈ নিজৰ জীৱন আগবঢ়াই লৈ যাব। আমাৰ দেশখন সুন্দৰ কৰিব, আমাৰ ৰাজ্যখন সুন্দৰ কৰিব, আৰু যোনখিনি জাগাৰ পৰা তেওঁলোক আহিছে তেওঁলোকে সেই জাগা টুকুৰা সুন্দৰ কৰিব। শেষত শ্ৰদ্ধেয় ৰাইজ, এই কথাতে এটি সৰু কবিতাৰে মই শেষ কৰিব বিচাৰিছোঁ। সৰু এটি মাত্ৰ 4টা লাইন। আমাক স্কুলত এটা কৈছিলে এইষাৰ কথা, sow a thought and reap an act. Sow a thought and reap an act. Sow an act and reap. Sow a thought and reap an act. Sow an act and reap a habit. Sow a habit and reap a character. Sow a character and reap a destiny. Thank you very much.